নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলে মানে এইবাৰ চাকৰিটো পাব বা যিসকলে চাকৰিটোৰ কাৰণে এপ্লাই কৰি আছে। এইটো মানে মই ডিফেন্স লাইনৰ চাকৰিটোৰ বিষয়ে ডিছকাছ কৰিম। এইবাৰ যি আছাম পুলিচত যিসকলে পাব বা আছাম পুলিচ বা এনেকুৱা ফৰেষ্টত বা কিবা কিবি যিসকলে মানে প্ৰিপাৰেশ্যন চলাই আছে, চাকৰি এটা কৰিম বুলি আশা কৰি আছে, এইটো ভিডিঅ'টো সিহঁতৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু যদি চাই ভাল লাগে শ্বেয়াৰ কৰি দিব। তো এতিয়া ক'ব যদি যাওঁ, এতিয়া আপোনালোকে যিহেতু চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে বা চাকৰি এইবাৰ ৰিজাল্ট দিলে বহুতৰো চাকৰি হ'ব, তো সিহঁতক মই এটা কথা ক'ব খুজি আছোঁ মানে, তো এতিয়া আপোনালোকে যিমান পাৰে লগৰবোৰৰ লগত অলপ ঘূৰি ফুৰি লওক, ঘৰৰ ফেমিলিৰ লগত অলপ টাইম স্পেণ্ড কৰক, মানে স্মৃতিবোৰ ৰাখক বান্ধি। লগৰ যি আছে, লগৰ ঘৰ মানে গাঁৱৰ লগৰ বা স্কুল কলেজৰ যিসকল লগৰ আছে সিহঁতৰ লগত অলপ ঘূৰি ফুৰি লওক, টাইম স্পেণ্ড কৰক। কিছুমান জেগা য'ত আপোনাৰ গৈ ভাল লাগে সেইবিলাক জেগাত অকণমান ফুৰি চুৰি লওক। কাৰণ পিছত এনেকুৱা হ'ব, চাকৰিটো পোৱাৰ পিছত, মই ডিফেন্স লাইনৰ চাকৰিটো কৈছোঁ, মানে ডিফেন্স লাইনত চাকৰিটো পোৱাৰ পিছত আপোনাৰ কি হ'ব, আপুনি কিছুমান জেগা এনেকুৱা কিছুমান জেগা থাকিব য'ত আপুনি মানে যাবৰ বাবে সময় নাপাব। ঘৰতো আপুনি নিজৰ ফেমিলি মা দেউতা ভাই দাদা বাইদেউৰ লগত মানে টাইম স্পেণ্ড কৰিব সময় নাপাব। লগৰবোৰৰ লগত টাইম স্পেণ্ড কৰিবলৈ সময় নাপাব। ঘৰত গৈ কোনোবা ভাল লগা এটা ঠাইত ঘূৰিব গৈ যাব সময় নাপাব। কাৰণ এনেকুৱা হ'ল যে বেছিতো চাকৰি পোৱাৰ পিছত আমি ঘৰৰ পৰা বাহিৰতে থাকিব লাগিব, বেলেগ বেলেগ জেগাত ঘূৰি থাকিব লাগিব। এতিয়া মেইন কথাটো কি, আমাৰ যিবিলাক মানে স্মৃতি জড়িত হৈ থাকে এইবিলাক নিজৰ গাঁওখনৰ লগত, কলেজ স্কুলৰ লগত, ঘৰৰ লগত, সেইটো মানে স্মৃতি এটা জড়িত হৈ থাকে। কিন্তু যেতিয়া আপুনি ছুটীত ঘৰত যাব, ঘৰত গ'লে আপোনাৰ কি হয়, কোনপিনে ঘূৰিব যাম, কাৰ লগত ঘূৰিব যাম, সেইটো মানে ডিচাইড কৰোঁতেই মানে আপোনাৰ যোৱাই নহয় বহুত জেগাত। তেতিয়া বহুত মানে চাকৰিটো পোৱাৰ পিছত লগৰ কমি যায়, মানে বেলেগ জেগাত ফুৰিব যোৱা কমি যায়, হয়। কিন্তু আপুনি তেতিয়া নতুন নতুন জেগা চাব পাব, নতুন নতুন জেগা ঘূৰিব পাব। কিন্তু আপোনাৰ যি পুৰণা জেগাবোৰ আপুনি যি নতুন মানে গাঁৱৰ লগৰবোৰৰ লগত যিবিলাকত ঘূৰিছিলে গৈছিলে, তেনেকুৱা কিছুমান ঠাই আছে য'ত আপুনি যাবই নাপাব। কাৰণ আপুনি মাহৰ মূৰত কোনোবা 2-3 মাহৰ মূৰত ছুটীত যাব, সেই ছুটীত মানে কিমান জেগা ঘূৰিব। আপোনাৰ নিজৰ এজন লগৰ লগত ঘূৰিলে আন এজন লগৰ লগত ঘূৰা সময় নাই, আৰু বাকী লগৰবোৰৰ লগত ঘূৰিলে আপুনি ঘৰত থকা সময় নাপাব। তো এয়া আৰু মেইন কথা, ফেষ্টিভেলবিলাক আপুনি ভালকৈ নাপাব। আগতে যিমান মানে আপুনি ফেষ্টিভেলবিলাকত এনজয় কৰিছিলে, হোলী দিৱালী এইবিলাকত যিমান এনজয় কৰিছিলে, আপুনি এতিয়া সেই এনজয় নাপাব। এতিয়া আৰু নতুন নতুন মানুহৰ লগত মানে ফেষ্টিভেলবিলাক হৈ থাকিব, যিমানে নতুন ফেষ্টিভেল আহি থাকিব সিমানেই মানে আপুনি নতুন নতুন মানুহ লগ পাব। আৰু মেইন কথা এইটো, আপুনি নতুন চাকৰিটো পোৱাৰ পিছত নতুন মানুহ বহুত লগ পাব, বহুত জেগা মানুহ চিনাকি হ'ব। কিন্তু আপোনাৰ যি পুৰণা লগৰ বন্ধু এইবিলাকৰ পৰা মানে আপোনাৰ অলপ দূৰত গুচি যাব, কাৰণ সেইবিলাক লগ পোৱাটো অলপ কম হ'ব। সেয়েহে যিমান পাৰে আপোনাৰ পুৰণা লগৰকেইটাৰ লগত এতিয়া ঘূৰি ফুৰি লওক, ফেষ্টিভেলবিলাকো এনজয় কৰি লওক, মা দেউতাৰ লগত অলপ টাইম স্পেণ্ড কৰক। কাৰণ এইখিনি পিছলৈকে আপোনাৰ এনেকুৱা হ'ব, আপুনি চাকৰিটোত সোমালে এনেকুৱা এটা জেগাত পষ্টিং পাব যে আপুনি ঘৰত যাবৰ কাৰণে মানে তৰপি থাকিব, যে ঘৰত যাব মন আছিলে কিন্তু মই এতিয়া ঘৰত যাব নোৱাৰোঁ, তেনেকুৱা হ'ব। এনেকুৱা এটা ফেষ্টিভেল আহিব য'ত আপোনাৰ ঘৰৰ মানুহবিলাক চব থাকিব কিন্তু আপুনি নাথাকে। আপুনি মানে সকলোৱে ঘৰত ফূৰ্তি ফাৰ্তা কৰি থাকিব, আপুনি তেতিয়া ডিউটিত থাকিব লাগিব, ঘৰত যাব নোৱাৰিব। তেতিয়া মনটো বহুত বেয়া লাগে। সেয়েহে কৈছোঁ, এতিয়া পাৰে যদি যিমান পাৰে ঘৰত টাইম স্পেণ্ড কৰক, লগৰ বন্ধুবিলাকৰ লগত টাইম স্পেণ্ড কৰক। কাৰণ চাকৰিটো যদি হৈ যায় পিছত আৰু মানে তেতিয়া মানে পইচা অলপ মানে পইচাৰ টেনশ্যনটো অকণমান কমিব। কিন্তু মানে পুৰণা কথাবিলাক খুব মনত পৰিব, পুৰণা দিন, এৰি অহা দিনবোৰ খুব মনত পৰিব। লগৰবিলাকৰ লগত ঘূৰা ফুৰা, লগৰবোৰৰ লগত খোৱা, এনজয় কৰা, সেইবিলাক কথা বহুত মনত পৰিব। সেয়েহে আপুনি এতিয়া অলপ মানে টাইম স্পেণ্ড কৰক। হয়, চাকৰিটো পোৱাৰ পিছত আপুনি মানে বহুত লগৰ পাব, নতুন নতুন চিনাকি লগৰ পাব, নতুন নেদেখা জেগাবোৰ দেখিব পাব। ভাল মানে আৰু যোনবিলাক ঠাইত আপোনাৰ এনেকুৱা কিছুমান আপুনি নোযোৱা জেগা আছে, তাত আপুনি যাব পাৰিব, নতুন নতুন এক্সপিৰিয়েঞ্চ আহিব, নতুন লগৰ আহিব, নতুন নতুন কথা আপুনি শিকিব পাৰিব। তেনেকুৱা বহুতো কথা শিকিব পাৰিব। কিন্তু এই আৰু পুৰণা দিনবিলাক ঘূৰি নাপাব, আৰু পুৰণা লগৰবোৰৰ লগত বেছি টাইম স্পেণ্ড কৰিব নাপাব। এই মাহৰ মূৰত কেতিয়াবা, মাহৰ মূৰত এবাৰ দুবাৰ লগ হ'ব, কেতিয়াবা 2-3 মাহ 4 মাহ পিছতো এবাৰ লগ হ'ব, তেনেকুৱা। তো আৰু এইখিনিয়ে আৰু মানে
বহুতেতো ভাবে যে এতিয়া জীৱনত একো সুখ নাই, এতিয়া একো এনজয় নকৰোঁ, এইবিলাক লগত পইচা পাতি নাই, মানে এনজয় একো নাই সেনেকুৱা ভাবে। মানে আৰু ভাবে যে ফাৰ্ষ্টতে মানে চাকৰিটো পাই লওঁ, তেতিয়া জীৱনত এনজয় কৰিম, ভালকৈ ঘূৰা ফুৰা কৰিম। তেতিয়া মই যদি কওঁ আমাৰ ডিফেন্স লাইনৰ যোনটো চাকৰিটো, সেইটোত মানে চাকৰিটো পোৱাৰ পিছত আমাৰ মানে এনজয়টো কমি যোৱাৰ নিচিনাই হয়। তেতিয়া আপুনি নিজৰ এনজয়টো তেতিয়া মৰিহে যায় মানে। তেতিয়া আপুনি ঘৰৰ দায়িত্ব কিবা কৰোঁতে, ঘৰৰ পৰিয়ালৰ দায়িত্ব লওঁতে মানে আপোনাৰ নিজৰ যোনটো সুখ থাকে, যোনটো এটা এনজয়মেণ্ট থাকে, সেইটো ভিতৰৰ পৰা মৰি যায়। ফেষ্টিভেলবিলাকো আপুনি ভালকৈ পালন কৰিব নোৱাৰে। ঘৰত সকলোৱেতো থাকিব, ঘৰত সকলোৱে আপোনাক ফোন কৰি থাকিব যে আহিলে ভাল লাগিলে হয়, কিন্তু তেতিয়া আপুনি নিশ্চয় ডিউটিত বিজি থাকিব, যাব নোৱাৰিব। ঠিক সেইটোৱে বহুতে ভাবে চাকৰি পোৱাৰ পিছত আমি এনজয় কৰিম, কিন্তু নহয়। আপুনি চাকৰিটো নোপোৱাৰ আগতে এনজয় কৰি লওক। জীৱনটো মানে প্ৰতিটো মোমেণ্ট আপুনি এনজয় কৰি লওক। পিছত আপুনি এনজয় কৰিব পায় নে নাপায় সেইটো আপুনি নিজেও নাজানে। সেইটোৱে আৰু এইখিনি ভিডিঅ'টো। তো এইখিনি এটা সৰু ভিডিঅ' এটা বনাই দিলোঁ, যিসকলে এইবাৰ চাকৰি পাব সিহঁতক মানে এটা ইনফৰমেশ্যন দিলোঁ যে চাকৰি পোৱা লাইফ আৰু চাকৰি নোপোৱাৰ আগত লাইফৰ মানে এটা এক্সাম্পল দি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব। আৰু কথাটো হয়নে নহয় আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। বহুতে এতিয়াও ভাবি আছে চাকৰিটো পোৱাৰ পিছতহে জীৱনত এনজয় কৰিম আৰু সেইটোৱে। কিন্তু সেয়ে আৰু চাকৰিটো পোৱাৰ পিছত আপুনি হাতত পইচা থাকিব, কিন্তু এনজয়টো আপোনাৰ কমি যাব, মনৰ পৰাও কমি যাব তেতিয়া। তো এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰি জনাব প্লিজ। তো এইখিনিয়ে আজি ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। তো বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।